ধন্যবাদ জনাইছোঁ। যোৱা 8 বছৰৰ অধিক কাল আমাৰ ব্যক্তি অসমৰ সভাপতি হৈ মই আমাৰ দলীয় কৰ্মকৰ্তাৰ পৰা আৰু অসমৰ ৰাইজৰ পৰা যি সহানুভূতি সহায় পাইছিলোঁ তাৰ বাবে মই সকলোকে অসমবাসীকে ধন্যবাদ জনাইছোঁ। আহিবলগীয়া দিনত আমাৰ মনোজ ধনৰাজ ডাঙৰীয়া মোতকৈ পলিটিকেলি তেওঁ জ্যেষ্ঠ, গতিকে তেওঁ নিশ্চয় আৰু আগবঢ়াই লৈ যাব দলটোক, তাৰ প্ৰতি আমি আশা ৰাখিম। আৰু মই সমগ্ৰ আমাৰ যিমান কাৰ্যকৰ্তা আছে গোটেই অসমতে সকলোকে মই অনুৰোধ কৰিম, আপোনালোকে সহযোগ কৰিব আমাৰ লগত। আমি দলটোক অসমত প্ৰতিষ্ঠা কৰিব লাগিব আৰু 26 চনৰ ইলেকশ্যনত আমি প্ৰতিষ্ঠা কৰিব লাগিব। মোক যি ৰাষ্ট্ৰীয় দ্বিতীয় সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিলে কেন্দ্ৰীয় নেতৃত্বৰ বাবে মই কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখাৰ বাবে। ডেফিনেটলি মোক নিৰ্দিষ্ট কাম দিব বুলি মই ধৰি লৈছোঁ আৰু ময়ো কেন্দ্ৰীয় নেতৃত্বক কথা দিছোঁ আজি আপোনালোকৰ জৰিয়তে যে আপোনালোকে যিয়েই দায়িত্ব দিব মোক, মই সেই দায়িত্ব মোৰ সাধ্য অনুসৰি আৰু মই আন্তৰিকতাৰে কৰি যাম। আৰু ডেফিনেটলি যেতিয়ালৈকে ভাৰতবৰ্ষত অসমত সমাজবাদী প্ৰতিষ্ঠা নহ'ব তেতিয়ালৈকে আমি অক্লান্ত যুঁজৰ দৰে আমি কাম কৰি যাম। এই কথা মই কেন্দ্ৰীয় নেতৃত্বক দিছোঁ। মোৰ প্ৰতীক্ষ যিসকল আছে অসমত সেইসকলকো মই এই কথা দিছোঁ যে আমি সকলোৱে মিলি এই কামটো কৰিব লাগিব। ৰাষ্ট্ৰীয় দ্বিতীয় সম্পাদক হোৱাৰ যোগে মই এটা কথা কৰিবলৈ চেষ্টা চলাম। আজিয়ে মই অসমবাসীক কথা দিলোঁ, সদায় অসমৰ মানুহক কেন্দ্ৰীয় নেতৃত্বই ৰাষ্ট্ৰীয় দলসমূহে মাহীয়াৰ চকুৰে চাই বুলি কয়। আজি আম আদমি পাৰ্টীয়ে প্ৰমাণ কৰি দিলে অসমৰ দৰে 2000 কিলোমিটাৰ দূৰত থকা এখন ৰাজ্যৰ পৰা এগৰাকী ৰাষ্ট্ৰীয় দ্বিতীয় সমন্বয়ক অন্য অকল আম আদমি পাৰ্টীয়ে দিব। গতিকে এই সূত্ৰে মই আমাৰ অসমৰ যিবিলাক নিজা সমস্যা আছে, 6 জনগোষ্ঠীৰ সমস্যাই হওক, 6 শিডিউল, আপোনাৰ বান খহনীয়া ইত্যাদি যিবিলাক আমাৰ সমস্যা আছে, সমস্যাসমূহ মই নিশ্চয় ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক উত্থাপন কৰিম, আলোচনা কৰিম আৰু এইসমূহ বিষয় আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বক অৱগত কৰি আমি ভৱিষ্যতে আমি কেনেধৰণে সমাধান কৰিম সেই বিষয়ে মই তাত চৰ্চা কৰিম। এইখিনি আশা লৈ মই আজি মোৰ যি দায়িত্ব, নতুন দায়িত্ব অৰ্পণ কৰিছে ৰাষ্ট্ৰীয় দ্বিতীয় সম্পাদক, সেই দায়িত্ব মই গ্ৰহণ কৰাৰ বিচাৰিছোঁ।